স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। মই আপোনালোকৰ সাগৰিকা। বৰ্তমান সময়ত প্ৰায় সকলো মানুহেই কম বেছি পৰিমাণে সকলো মানুহেই জানে যে কি বস্তু খাব লাগে বা কি খাব নালাগে বা কি বস্তু স্বাস্থ্যৰ কাৰণে ভাল উপকাৰী। প্ৰায় সকলো মানুহেই আজিকালি অলপ নিজৰ শৰীৰৰ প্ৰতি অকণমান সচেতন। গতিকে সকলোৱে জানে যে কি খাব লাগে। ধৰক আমি সততে আমাৰ এনেকুৱা ধৰণৰ কথা কিছুমান আমি প্ৰায় সকলোৱে জানো যে কেঁচা ফল মূল বেছি খাব লাগে, ফুড বেছি খাব লাগে, বেছি গধুৰ আহাৰ ৰাতি খাব নালাগে, এনেকুৱা ধৰণৰ সৰু সুৰা কথাবিলাক সকলোৱে মোটামুটি জানে। কিন্তু ইয়াতকৈ ডাঙৰ কথাটো হৈছে যে কেনেকৈ খাব লাগে সেই কথাটো বহুতে নাজানে বা বহুতে মন নিদিয়ে। ফলত হয় কি যে বহু এনেকুৱা ব্যক্তি মই লগ পাইছোঁ যি খুব সুন্দৰকৈ হেল্ডি ফুড খায় বা খুব সচেতন নিজৰ খাদ্য সম্ভাৰ লৈ বা খুব সযতনেৰে তেওঁলোকে খায়, নিজৰ শৰীৰটোৰ কথা চিন্তা কৰে, কিন্তু তথাপিও অপকাৰ হয়, তথাপিও খেলি মেলি হয় তেওঁলোকৰ জীৱন যাত্ৰাত। কিয়? কাৰণ আমি নাজানো কেনেকৈ আমি খাব লাগে। খোৱাৰ আমাৰ ইমান কিছুমান কথা থাকে যিবোৰ কথা আমি কেতিয়াও মনেই দি পোৱা নাই। এনেকুৱা ধৰণৰ কথা কিছুমান আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, কথা পাতিব বিচাৰিছোঁ। যিখিনি কথা মই অকণমান মোৰ নিজৰ জীৱনতো মই অকণমান যিখিনি কথা গুৰুত্ব দিওঁ সেই কথাখিনি আপোনালোকৰ লগত মই পাতিব বিচাৰিছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে প্ৰথমেই হ'ল কি, আমি সদায় খাদ্য ভালকৈ চোবাই খাব লাগে। ইয়াৰ কাৰণ হ'ল কি যে ভালকৈ খাদ্য আমাৰ আজিকালি হয় কি, আজিকালি আমাৰ সময়ৰ বৰ অভাৱ হোৱাৰ কাৰণে কি হয়, আমি যিকোনো খাদ্য বস্তু মুখত ভৰাওঁ, এইফালে এবাৰ চুপাওঁ সিফালে এবাৰ চুবাওঁ, দুবাৰ চুপাই গিলি থৈ দিওঁ। কিন্তু যেতিয়া আপুনি ভালকৈ খাদ্য নুচুবোৱাকৈ গিলিব, ডাঙৰকৈ গিলিব, তেতিয়া হয় কি ভিতৰৰ পাকস্থলীৰ এটা ডাঙৰ কঠোৰ পৰিশ্ৰম হয় তাক হজম কৰোঁতে। আৰু ফলত কি হয়, অকল সেইটো কথাৰ কাৰণেই কি হয়, সি বহুত ভাগৰুৱা হৈ যায় পাকস্থলী, আৰু এটা সময়ত গৈ এনেকুৱা হয় যে সি হজম কৰিব নোৱাৰা অৱস্থা হয়। যেতিয়া জোখতকৈ বেছি কাম কৰে যিকোনো মানুহেই হওক বা অন্য কোনো যন্ত্ৰ পাতিয়েই হওক, যেতিয়া জোখতকৈ বেছি কাম কৰে তেতিয়াই ভাগৰুৱা হয় বা বেয়া হয়। গতিকে খাদ্য সদায় চোবাই খাওক। খাদ্য চোবাই খোৱাৰ মূল কাৰণ হ'ল এটাই যে খাদ্যৰ বস্তুৰ লগত মুখত উৎপন্ন হোৱা যিটো চালাইভা, যিটো ৰস মানে যিটো লেলাউটি, সেই লেলাউটিখিনি পেটলৈ যোৱাটো অত্যন্ত জৰুৰী। কাৰণ খাদ্যবস্তুৰ লগত সেই লেলাউটি যেতিয়া পেটলৈ যাব, তেতিয়া পেটত উৎপন্ন হোৱা যিকুৰা জুই, এচিড যাৰ দ্বাৰা আমি খোৱা খাদ্য যাৰ দ্বাৰা হজম হয়, সেই যি জুই, সেই যি অগ্নি, সেই যি এচিড তাক ঠাণ্ডা কৰিব। গতিকে ভালকৈ মুখত যিটো চালাইভা হ'ব সেইখিনি যাতে খাদ্যবস্তুৰ লগত খুব ভালকৈ মিক্স হয় সেই কথাত গুৰুত্ব দিব লাগে। আৰু গোটা ফল মূল, গোটা বস্তু সদায় লিকুইড হৈ যায় যাতে মুখত যাতে জুলীয়া পদাৰ্থলৈ ৰূপান্তৰ হয় তেনেকৈ চুবাব লাগে, চুবাই গিলিব লাগে। এতিয়া বহুতে কয় যে 32 বাৰ চুবাব লাগে, কিন্তু চব বস্তুৱে 32 বাৰ চুবাব লাগিব বুলি কথা নাই। যেনেকৈ ধৰক আপুনি এটা যদি কল খায়, কলটো 32 বাৰ নুচুবালেও হ'ব, সেইটো খুব সোনকালে সেইটো মানে লিকুইড ফৰ্মলৈ আহি যাব। আৰু ধৰক যদি আপুনি ৰুটি খায় তেনেহ'লে 32তকৈ ওপৰতো হ'ব পাৰে, যাৰ যি মানে 32 বাৰতকৈ বেছিও চুবাব লগা হ'ব পাৰে। গতিকে খুব ভালকৈ চুবাই মুখৰ লেলাউটিৰ সৈতে মিক্স হৈ যাতে পেটলৈ যায়, সেইটো হৈছে প্ৰথম কথা আৰু খুব গুৰুত্বপূৰ্ণ কথা। 2 নম্বৰ কথা হৈছে কি, আজিকালি আমি সততে দেখা যায় যে মোবাইল লৈ খোৱা খাদ্য খায় বা টিভি স্ক্ৰীণ চাই বা লেপটপ চাই, কম্পিউটাৰ চাই, কামো কৰি থাকে, খায়ো থাকে, এনেকুৱা ধৰণৰ এটা মানসিকতা হৈছে বৰ্তমান। সেইটো এটা বৰ ভাল কথা নহয়। এইটো বেয়া কথাই। তাৰমানে যিমানে আপুনি বেলেগ কথাত মন দি খাদ্য খাব, সিমানেই আপোনাৰ খাদ্য আপুনি কি খাইছে তাক মন নিদিব আৰু খুব সোনকালে খোৱা যাব। ফলত ভালকৈ চুবোৱা নাযাব আৰু সেইখিনি পেটলৈ গৈ পেলাই সেই মই অলপ আগতে কৈ অহা কথাখিনি আকৌ ৰিপিট হ'ব। গতিকে কেতিয়াও খাবলৈ বহি কেতিয়াও বেলেগ কামত মনোনিৱেশ কৰিব নালাগে। আমাৰ আগতে এটা কথাই আছিল যে ভাত খোৱাৰ সময়ত কথা ক'ব নাপায়। আপোনালোকে নিশ্চয় এইটো কথা শুনিছে যে ভাত খাবৰ সময়ত কথা ক'ব নাপায়। তাৰমানে কি, কথাও নকৈছিল আগতে ভাত খাওঁতে।
গতিকে আমি অন্য কথাত গুৰুত্ব বা কোনো এনেকুৱা ধৰণৰ মোবাইল ফোন বা টিভি স্ক্ৰীন এনেকুৱা ধৰণৰ ব্লু লাইট মানে স্ক্ৰীনৰ লাইটৰ পৰা আমি আঁতৰি আহি খুব ঠাণ্ডাকৈ অকল খাদ্য গ্ৰহণ কৰিব লাগে আৰু খাদ্য উপভোগ কৰিব লাগে। সেইটো এটা আমাৰ ডাঙৰ ভুল হৈ থাকে। ৩ নম্বৰটো আমাৰ ভুল হৈ থাকে যে আমি কেতিয়াও মানে বস্তু নাচাওঁৱেই, কি আছে সন্মুখত নাচাওঁৱেই, ল'লোঁ খালোঁ উঠি গুচি গ'লোঁ। কিন্তু আচলতে সেইটো হ'ব নালাগে। যেতিয়া আপুনি খাদ্যবস্তু দেখা যায় প্ৰথমতে চাব লাগে খাদ্যত কি কি আছে। যেতিয়া খাদ্যবস্তু চোৱা হয় তেতিয়া চকুৰে চোৱাৰ লগে লগে আমাৰ ব্ৰেইনলৈ আমাৰ মস্তিষ্কলৈ খবৰ যায় যে এইখিনি খাদ্যবস্তু আমাৰ খাবৰ বাবে এতিয়া, আৰু লগে লগে আপোনাৰ মস্তিষ্কৰ পৰা মুখলৈ সংকেত আহে যে এতিয়া খাদ্যবস্তু মুখত পৰিব আৰু মুখত চেলাইভা মানে যিটো লেলাউটি সেইটো উৎপন্ন হ'ব লাগে। গতিকে যিহেতু চোৱাই নহয়, লগে লগে যদি খাই দিয়া হয় তেতিয়াহ'লেতো এই গোটেই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোতো নহ'বই, আৰু ফলত কি হয় মুখত তেতিয়া লেলাউটি উৎপন্ন নহ'বই। গতিকে প্ৰথমতে চাওক খাদ্যবস্তুখিনি চাওক, চকুৰে প্ৰথমতে চাই তাক বুজি লওক যে এইখিনি বস্তু খাবলগীয়া বা এইখিনি বস্তু মই এতিয়া খাম। যেতিয়ালৈকে সেই বস্তুটো নহয়, মানে ধৰক আপুনি শুই আছে, গভীৰ নিদ্ৰাত আছে, আপোনাক কোনোবাই এনেকৈ ঠেলা মাৰি জগাইছে, আপুনি চকুকেইটা মেলে খোৱা নাই, চকুকেইটা এনেকৈ মাত্ৰ এনেকৈ খুলিছেহে, কোনোবাই মুখত কিবা খাবলৈ ভৰাই দিছে মুখত মেলি পেলাই, আপুনি সেই চুপনিডালতে চুবাই পেলাই খাই থৈ দিছে। তেনেকুৱা ধৰণৰ কথা হয় আচলতে। গতিকে যেতিয়ালৈকে আপুনি নাচাব, দৰ্শন নকৰিব বস্তু কি খোৱা বস্তু আছে, কি আইটেম আছে বা কি ধৰণৰ বস্তু আপুনি খাবলৈ ল'ব বা কোনখিনি বস্তু আপুনি আগতে খাব, এই কথাখিনি যেতিয়া চকুৰে যেতিয়ালৈকে নাচাব তেতিয়ালৈকে আপোনাৰ মস্তিষ্কৰ পৰা আপোনাৰ মুখলৈ সেই সংকেত নাহে যে আপোনাৰ মুখত লেলাউটি উৎপন্ন হ'ব লাগে। গতিকে প্ৰথমতে চাওক কি খাদ্যবস্তু কি সম্ভাৰ আছে, তাৰপাছত ডিচিশ্যন লওক যে আপুনিতো চব বস্তু নিশ্চয় নাখাব, খালেতো ভালেই, নাখালেও আপুনি খালেও প্ৰথমতে কি খাম সেইকেইটা বস্তু চাওক, লওক, ভালকৈ খুব সুন্দৰকৈ লওক, তাৰপাছত খাবলৈ আৰম্ভ কৰক। যেতিয়া এই প্ৰচেছটো হয় লাহে ধীৰে, যেতিয়া আপুনি আপোনাৰ এই যিটো প্ৰক্ৰিয়া আৰম্ভ কৰে তেতিয়া আপোনাৰ চকুৱে আপোনাৰ মস্তিষ্কলৈ সংকেত পঠোৱাৰ পিছত মস্তিষ্কই যেতিয়া আপোনাৰ মুখলৈ আপোনাৰ সংকেত পঠিয়াই যে লেলাউটি উৎপন্ন হ'ব লাগে কাৰণ এতিয়া খাদ্যবস্তু মুখত পৰিব, তেতিয়া আপোনাৰ মুখত অট'মেটিকেলি খাদ্যবস্তু মানে লেলাউটি অট'মেটিকেলি আহিয়ে যাব। আৰু যেতিয়া মুখত নিজে লেলাউটি উৎপন্ন হ'ব তেতিয়া খাদ্যবস্তু মুখত পৰিব আৰু তাক খুব ভালকৈ চুবাওক। আৰু মুখত খাদ্যবস্তু পৰাৰ পিছত যেতিয়া তাক চুবোৱা হয়, যিমানে চুবোৱা হয় লগে লগে মুখৰ পৰা পেটলৈ সংকেত যাব যে এতিয়া খাদ্যবস্তু পেটলৈ যাব, গতিকে এচিড উৎপন্ন কৰিব লাগে, মানে জুইকুৰা জ্বলাব লাগে, মানে হজম প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে। আৰু যেতিয়া মুখৰ খাদ্যবস্তু পেটলৈ যাব তেতিয়া হজম প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে এই গোটেই যিটো প্ৰক্ৰিয়া সেই খোৱাৰ প্ৰক্ৰিয়াটো আজিকালি আমি কি কৰোঁ, মানে এনেকৈ মোবাইলটো চাই থাকোঁ বা লেপটপত কাম কৰি থাকোঁ, ওচৰত যি পালোঁ খাই দিলোঁ, না চাইছোঁ না তাক ভালকৈ নিৰীক্ষণ কৰিছোঁ, মুখত লৈছোঁ, এইফালে এবাৰ চুবাইছোঁ, সিফালে এবাৰ চুবাইছোঁ, বাছ গিলি দিছোঁ। এই কথাটোৰ কাৰণে আজিকালি আমাৰ বহু সমস্যা হয়। গতিকে মই নিজেও চেষ্টা কৰিছোঁ যিমান পাৰোঁ এইকেইটা কথা মানি চলিবলৈ, গতিকে মই আশা কৰোঁ আপোনালোকেও মানি চলিব। আৰু এই বস্তুবিলাকৰ পৰা খোৱা সময়খিনি দৰকাৰ পৰিলে 5 মিনিট দেৰিকৈ খাওক, কিন্তু খোৱা সময়খিনিত সকলো বস্তু বাদ দি প্ৰথমতে খাদ্যত মনোনিৱেশ কৰক, প্ৰথমতে খাওক। আৰু খাদ্য বস্তু হৈছে উপভোগ কৰা বস্তু। আপুনি যিটো বস্তু খাবলৈ বেয়া পায় বা যিটো বস্তু আপোনাৰ খাব মন নাযায় সেইটো নাখাব, সেইটো দূৰতে ৰাখক। কিন্তু যিখিনি বস্তু খাব পাৰি বা খাব লগা বস্তু বা আপুনি খাই ভাল পায় সেই বস্তুখিনি সুন্দৰকৈ মুখৰ আগলৈ আনি তাক উপভোগ কৰক। আমাৰ আজিকালি যিকোনো কামেই আমি যেতিয়া য'তে ত'তে দেখিছোঁ, নিজৰ ধৰক অফিচতো দেখিছোঁ বা ধৰক য'তে ত'তে দেখা যায় যে বেলেগ ধৰণৰ কথাত ব্যস্ত হৈ খাই থকা হয়। কি খাইছোঁ দৰকাৰ নাই, এইফালে এবাৰ চুবালে সেইফালে এবাৰ চুবালে গিলি থৈ দিলে, কোনো ধৰণৰ বেলেগ কথা নাই। আৰু খাদ্যবস্তু চোৱাৰো কোনো ধৰণৰ আগ্ৰহ প্ৰকাশ নকৰে। ফলত কি হয়, সেই গোটেই কথাবিলাকৰ পৰাই আমাৰ পেটৰ
হজম প্ৰক্ৰিয়াটো বেয়া হয় আৰু পেট অসন্তুষ্ট হয়, পাকস্থলী অসন্তুষ্ট হয় আৰু পাকস্থলী অসন্তুষ্ট হোৱাৰ লগে লগে পাকস্থলীৰ পৰাই বেমাৰ উৎপন্ন হয় আৰু লগতে সমস্যা হয় ওজন বৃদ্ধিৰ। আমাৰ ওজন বৃদ্ধিৰ সময়ত এইটো এটা বৰ ডাঙৰ মানিবলগীয়া কথা। আৰু মই বৰ্তমান সময়ত ক'ব বিচাৰোঁ যে কি খাইছে এইটো বাদ দি বা কিমান খাইছেটো বাদ দি এতিয়াতো কমপ্লিট ফ'কাছ কমপ্লিটলি আপুনি যদি ফ'কাছ কৰে যে কেনেকৈ খাম, মই কোৱা কথাকেইটা যদি মানি খাদ্যবস্তু খোৱা হয়, মই নিজেও প্ৰমাণ পাইছোঁ যে খুব সোনকালে আপোনাৰ ৱেইট লছ হয়, খুব সোনকালে আপোনাৰ শৰীৰৰ ওজন কমে, চৰ্বি কমে। নাজানো কিয়, এইটোৰ লগত কি চায়েন্স আছে মই নাজানো, কিন্তু মই নিজে প্ৰমাণ পাইছোঁ। সেইকাৰণে মই নিজেও আজিকালি এই কথাকেইটা খুব অনুকৰণ কৰিবলৈ লৈছোঁ আৰু মই মোৰ জীৱনত অনুকৰণ কৰিছোঁ কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ মোৰ এই কথাখিনি আপোনালোকে অকণমান মন দি শুনিব, গুৰুত্ব সহকাৰে শুনিব আৰু আপোনালোকৰ জীৱনত যাতে এনেধৰণৰ কথাবিলাক সংযোজন কৰিব পাৰি তাৰ বাবে অলপ চেষ্টা কৰিব। মই আশা ৰাখিছোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে মনোগ্ৰাহী হৈছে আৰু মোৰ ভিডিঅ' এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।